আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভ উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমী। লোকাৰণ্য দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদ অনুষ্ঠিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভা। এই সভাৰ বাবে ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ ভিৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত। আজি গৃহমন্ত্ৰীগৰাকীয়ে ফিটা কাটি শুভ উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ একাডেমীৰ মূল প্ৰশাসনিক ভৱন। তাৰ পাছতে এখন বিশাল জনসভাত সম্বোধন কৰে। সভাত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি কেইবাজনো ভিআইপি উপস্থিত থাকে। আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, অমিত শ্বাহজীক স্বাগতম জনাইছোঁ। আজি এটা ডাঙৰ কাম হ'ব, গতিকে আমাৰ জিলাবাসী ৰাইজৰ কাৰণে আনন্দৰ কথা। প্ৰথমেতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মোক ভগৱানকো ঈশ্বৰকো ধন্যবাদ জনাব মন গৈছে, কিয়নো আজি এই আনন্দৰ বাৰ্তা, আমি যি আনন্দৰ এটা দৃশ্য দেখা পাইছোঁ। আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাবলৈ যদি যোৱা যায়, আজি আমাৰ অসম দৰে ৰাজ্যৰ দেৰগাঁৱত থকা পুলিচ একাডেমী কেতিয়াবা ৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নতি হ'ব এনেকৈ সপোনতো ভবা নাছিলোঁ। সম্ভৱ হৈ উঠিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। অসম্ভৱটো সম্ভৱ হৈ উঠিছে, কাৰণ অসমখনত গুলি বম ফুটি আছিল, আজি নোহোৱা হৈ গ'ল শান্তি আলোচনাৰ পিছত। আজি অসমখনত স্বচ্ছতাই নিযুক্তি ভবাই নাছিলে কোনো, যে টকা দিয়েহে চাকৰি, এনে এটা পৰিৱেশ আছিল য'ত আজি টকা নিদিও চাকৰি পাবলৈ ধৰিছে। আজি উন্নয়নৰ দিশত যদি চাওঁ, আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং অকল কেৱল নিৰ্মাণ কৰে কেৱল নহয়, গ্ৰাম্য অঞ্চলৰ আজি উন্নয়ন, চাহ বাগিচা অঞ্চলৰ উন্নয়ন, সমগ্ৰ এটা ভাল এটা বাতাবৰণ এটা সৃষ্টি হৈছে। মই আনন্দিত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক আজি আমাৰ গোলাঘাট তথা দেৰগাঁও এই যোৰহাট অঞ্চললৈ আমি অসমলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, এই পুলিচ একাডেমীত আজি মণিপুৰৰ পৰা আজি ইয়াত শিকিবলৈ আহিছে বা প্ৰশিক্ষণ ল'ব আহিছে, গোৱাৰ পৰা প্ৰশিক্ষণ লৈ আছে, বৰ্তমান বিভিন্ন ৰাজ্যৰ পৰা হৈছে, অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পুলিচ একাডেমী আমাৰ হ'বলৈ গৈ আছে। মই আনন্দিত, আজিৰ দিনটো এটা ঐতিহাসিক দিন ৰূপে চিহ্নিত হ'ব অসমত, মোৰ দৃঢ় বিশ্বাস। যিসকলৰ ইচ্ছা এটা ভাল অনুষ্ঠানত সাক্ষী হ'বৰ কাৰণে তেওঁলোক নিজেও আহিলেহেঁতেন, তেওঁলোকৰ ইচ্ছাই নাই, কাৰণ তেওঁলোকে গা জ্বলি আছে। তেওঁলোকে এতিয়া তেওঁলোকৰ সাংসদক যদি কোনোবাই মাৰিছে, তেওঁলোকৰ সাংসদক যদি তেওঁলোকৰ কোনোবাই মিত্ৰজোঁটৰ বোলে বা তেওঁলোকৰ ঐক্যবদ্ধ দলৰে বোলে গালি পাৰি খেদি দিছে, প্ৰদ্যুৎ বন্দ্যোপাধ্যায় ডাঙৰীয়াক খেদি দিলে, কোনোবা সাংসদক ৰেভলিউচনক মাৰিছে, তেওঁলোকৰ মাজত যিটো অৰাজকতা হৈছে বা খামখিয়ালি হৈছে, মই এটা ভৱিষ্যতবাণী কৰিছিলোঁ 4 বছৰমান আগতে, যে কংগ্ৰেছ এটা ডুবন্ত নাও, কংগ্ৰেছ নিশেষ হৈ যাব। আজি সেয়া হ'বলৈ ধৰিছে কংগ্ৰেছৰ। লাচিত বৰফুকন পুলিচ একাডেমী আজি এটা নতুন ৰূপ পালে, আৰু গৃহমন্ত্ৰী জনাৰ পদক্ষেপে মই ভাবোঁ এটা পুলিচ প্ৰশাসনৰ ক্ষেত্ৰতে নহয়, অসমৰ মানচিত্ৰ, অসমক ভাৰতৰ মানচিত্ৰত এটা সুকীয়া স্থান দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এটা স্মাৰ্ট পুলিচিঙৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কল্পনা কৰিছে, তাক বাস্তৱত ৰূপ দিবৰ কাৰণে যি ব্যৱস্থাই আজি এক গতি পালে। আৰু মই ভাবোঁ, পুলিচ যিহেতু আমাৰ সমাজত, আমি নাভাবোঁ যে পুলিচক বেলেগ ধৰণে আমি চাব লাগে। আমাৰ এই সন্তানসকলে ক'ৰবাত কনিষ্টবল বা IPS অফিচাৰলৈকে হৈছে, গতিকে তেওঁলোকৰ ট্ৰেইনিঙৰ এটা উচ্চ মানদণ্ডৰ ব্যৱস্থা হ'ব। আৰু আপোনালোকে দেখি ভাল পাব যে স্মাৰ্ট ক্লাছৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ব্যৱস্থা আছে। গতিকে এই ক্ষেত্ৰত লাচিত বৰফুকন পুলিচ একাডেমীয়ে ভাৰতবৰ্ষৰ মানচিত্ৰত এটা সুকীয়া স্থান পাব। আৰু মই ভাবোঁ অদূৰ ভৱিষ্যতে বিদেশৰ পৰাও হয়তো ট্ৰেইনিং ল'বলৈ আহিব পৰা এটা ব্যৱস্থা তেখেতসকলে ৰাখিছে, আৰু এটা ব্যৱস্থা হ'ব। অলৰেডিও বিভিন্ন ৰাজ্যৰ পৰা ট্ৰেইনিং লৈ আছে, বিদেশৰ পৰা। মই সেইকাৰণে কৈছোঁ বিদেশৰ পৰা, আৰু যেনেকৈ আমি বিভিন্ন ঠাইলৈ পঠাওঁ পুলিচ ট্ৰেইনত, তেওঁলোকে বিদেশৰ পৰা ইয়াত পুলিচ ট্ৰেইনিঙৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবৰ কাৰণে মানুহ আহিব পাৰে। এই কথা আমি আশা কৰিছোঁ। যদি তেওঁলোকৰ কথা আজি মাত্ৰ উদ্ঘাটন হৈছে, ইয়াৰ পূৰ্বৰ বহুত দিনৰ পৰা প্ৰস্তুতি চলি আছে। আমাৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কথা পাতে, নিশ্চিতভাৱে আমি কথা পতা লোকসভাৰ ভিতৰত, কিন্তু এইটো লোকসভাৰ ভিতৰত বুলি ভাবিব নালাগে, এইটো এটা অসমৰ সম্পত্তি, ভাৰতবৰ্ষৰ সম্পত্তি, সেই দৃষ্টিকোণে চাব লাগিব। এইটো বৰ ঠেক গতিৰে চালে ভুল হ'ব। সমষ্টি এনেকুৱা নহয়, এইটো ভাৰতবৰ্ষৰ অন্যতম এটা কেন্দ্ৰ কৰিব বিচৰা হৈছে। গতিকে মই নিশ্চিতভাৱে সাংসদ হিচাপে মই সুখী, আৰু তাতকৈ আৰু ভাষা নাই। কাৰণ এই পুলিচ একাডেমীত আমি যি স্মাৰ্ট পুলিচিং দেখিম, ভৱিষ্যতে আপোনালোকে ভাল পাব তাত দেখিবলৈ। উগ্ৰপন্থীৰ সৈতে যুঁজাৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰু এটা আচলতে নিমন্ত্ৰণ দিয়া হৈছে, আচলতে নিমন্ত্ৰণী দিয়া নাই, মানে জনোৱা হৈছে।
নিমন্ত্ৰণী পত্ৰ খুব কমহে চপাইছে এই ক্ষেত্ৰত হয়তো থাকি গৈছে কিন্তু যিসকল বিশিষ্ট ব্যক্তি আছে সমাজ সংগঠন সকলোকে আমি আহ্বান জনাইছোঁ যিসকল মানুহ চাব তেওঁলোকে কোনো ধৰণৰ কাৰ্ডৰ ব্যৱস্থাও নাই কোনো ধৰণৰ আমি ব্যৱস্থা কৰা নাই মই যদি কিবা ভুলত থাকি গৈছে মই ক্ষমা বিচাৰিছোঁ আৰু ভৱিষ্যত দিনত তেনেকুৱা নহ'ব চাগে দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com